ইমান চিন্তা কৰি নাথাকিবা। নভৱাকে থাকিব নোৱাৰো যে। নিজৰ ঘৰ এখন এৰি আন এখন ঘৰত কাম কৰাৰ কষ্টখিনি মই বুজি পাওঁ। আৰু তুমি যি কৰিলা ভালেই কৰিলা। ভাল ভৱিষ্যত এটাৰ কাৰণে কেতিয়াবা কিছুমান সিদ্ধান্ত ল'বলগীয়া হয়। নাজানো আৰু ক'ত বা থাকোঁ, কেনেকৈ বা থাকোঁ। নিজৰ স্থায়ী ঘৰ নাইকিয়া মানুহ, ভৱিষ্যতক লৈনো কি সপোন দেখিম। প্ৰয়োজন আছে বিন্দু, প্ৰয়োজন আছে বাবেইতো তুমি নতুনকৈ জীয়াবলৈ ওলাই আহিছা। বন্দিত্ব জীৱনৰ একো মূল্য নাই। তোমাৰ এতিয়াও সময় আছে বিন্দু, তুমি এনেকৈ থাকিলে নহ'ব। ইমান দেৰি বাহিৰত কি কৰি আছিলা? এনেই বাৰাণ্ডাত আছিলোঁ। টোপনি অহা নাই আপোনাৰ? টোপনি অহা হ'লে এনেকৈ বহি থাকোঁ নেকি? কথা পাতিম বুলি ভাবিলেও ৰুমতে নাপাওঁ তোমাক। আপোনাৰো কামৰ ব্যস্ততা, ময়ো ঘৰৰ কামত অলপ ব্যস্ত থাকোঁ। তাকে আনৰ পত্নীবোৰ দেখিলে মোৰ হিংসাই লাগে। ৰাস্তাত লগ কৰি হ'লেও আপোন মানুহবোৰৰ লগত ব্যস্ত হৈ থাকে। মোৰে ফুটা কপাল। কথা পতাটো দূৰৰে, ওচৰত কথা পাতিব খুজিলেও নাথাকে। কি হ'ল? মনে মনে কি ভাবি আছা? নাই, মানে মই এটা কথা ভাবিছোঁ। আমি যদি লৰিয়লিক লৈ ফেমিলি ট্ৰিপ এটা কৰোঁ? লৰিয়লিক লৈ ফেমিলি ট্ৰিপ? তাইক আমাৰ লগত যাব কিয় দিব মাকে? তাই সৰু ছোৱালী, এলাও নকৰিব। আৰে অলপ কথাবোৰ ভাবি চিন্তি ক'বাচোন। তাইতো আমাৰ একেবাৰে নিজৰটো। কিয় ৰৈ গ'ল কিয়? কওক। জন্ম হোৱাৰে পৰা থুপুক থাপাককৈ খোজ কঢ়া মোৰ আজিও মনত আছে। তাইক মই জন্ম দিয়া নাই, কিন্তু মই সদায় তাইক মোৰ নিজৰ দেহৰ অংশ বুলিয়েই ভাবোঁ। তাইৰ বাৰ্থডে আহি আছে নহয়। হ'ব দিয়া, আমি তাইৰ বাৰ্থডে এইবাৰ ভালকৈ চেলিব্ৰেট কৰোঁ। এতিয়া ইমান দুখ কৰি নাথাকিবা, শুই যোৱা। দিয়া আপুনি ওলালেই নেকি? অলপ ৰৈ দিয়ক, টিফিনটো ৰেডি হ'লেই আৰু। গ'লেই দেখোন দাদা, মই টিফিন ৰেডি কৰিছিলোঁহে। কেতিয়াবা টিফিন লৈ যোৱা দেখিছা জানো? মই দি আহোঁ টিফিনটো।
হুম? চোৱা মই তোমাৰ কাৰণে চকলেট আনিছো আৰে কি আনিছা টফি ধুনীয়া তিনিটা আনিছা যে এটা তোমাৰ কাৰণে এটা খুৰীৰ কাৰণে আৰু তোমালোকৰ ঘৰত যে এজনী আলহী মাহী আহিছে তেওঁৰ কাৰণে অহ ঠিকেই তে মই মোৰ ট্ৰফিটো লৈছো দেই ঠিক আছে কিন্তু জান এতিয়া খুৰাটো অফিচ যাব তুমি খুৰীৰ লগত থাকিব লাগিব দেই আহা খুৰী ভিতৰতে আছে যোৱা খুৰা বাই 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 খুৰী খুৰী ভয় খাইছে চাওঁ চাওঁ চুলিখিনি চাওঁ ইমান ধুনীয়া লাগিছে চোৱাচোন হেইয়া চোৱা কোন আহিছে বিন্দু মাহী মই মাহীৰ কাৰণে চকলেট আনিছিলো নহয় চকলেট আনিছা এইটো লোৱা থেংক ইউ ৱেলকাম বিন্দু মোৰ আলমাৰীত কেইযোৰমান কাপোৰ আছে তোমাক দিলে বেয়া পাবা নেকি নাপাওঁ এবাৰ ট্ৰাই কৰি চাবা দেই লৰিয়লি ইমান দেৰি বাহিৰত কি কৰি আছা কোনে যাব দিছে তোমাক এতিয়াই আহা ঘৰলে চাওঁ মায়ে মাতিলে এনেকুৱা নকৰে নহয় ব'লা মই থৈ আহোঁ মই আহিলে তোমালোকে থৈ আহোঁ কিয় কৰি থাকা মোক বেয়া পোৱা নেকি আইঅ তোমাক কোনে বেয়া পাব মায়ে মাতিছে কাৰণেহে ব'লা আজি মই থৈ আহিম দেই বাই বাই মাহী বাই কি হ'ল বাইদেউ মনটো মাৰি আছে যে লৰিয়লিৰ লগত থাকিলে মোৰ কোঠাটো কিবা জীপাল হৈ থাকে জানা তাই আকৌ গুচি গ'লে মনটো আকৌ সেমেকি উঠে বা মই আপোনাক কথা এটা সুধো নেকি আপোনালোকে সন্তানৰ কথা ভবা নাই নেকি মনে বিচৰা মতে সকলো বস্তু কেতিয়াও পোৱা নাযায় মোৰ সন্তানটি জন্ম হৈয়ে ঢুকাল মাতৃত্বৰ বিষ পালো সঁচা কিন্তু সুখ কেতিয়াও নাপালো সেইকাৰণে লৰিয়লিৰ প্ৰতি মোৰ আৱেগটো অলপ বেছি আপুনি বেয়া নাপাব বা মই গমেই পোৱা নাছিলো কোনো কথা নাই দেউতা হুম? চাহ লওক চাহ আনিলা পুৱাই পুৱাই এই চাহ কাপ আৰু এই পেপাৰখন পালে দিনটোৰে মনটো ভাল লাগি যায় হে দেউতা কোৱা মানুহে যদি নিজৰ শান্তিটো ক'ত পোৱা যায় সেইটো বিচাৰি উলিয়াব পাৰে তেনেহ'লে জীৱনটো শান্তিময় আৰু ধুনীয়া হৈ পৰিব হয়নে যেনেকৈ আপোনাৰ শান্তি আপোনাৰ চাহ কাপত ৰাতিপুৱাই ৰাতিপুৱাই এনেকুৱা কথা শুনিলে মনটো আৰু ফৰকাল লাগি যায় হে বিন্দুৱে তোমাক বহুত ভাল পায় মই বহুত চেষ্টা কৰিও বিন্দুক ইয়াত ৰখাবলৈ মাক মান্তি কৰাব নোৱাৰিলোঁ কিন্তু তুমি যে ইমান সহায় কৰিলা বিন্দুক ইমান ছাপোৰ্ট কৰিলা তাইৰ হৈ মাত মাতিলা মোৰ খুব ভাল লাগিছে দেই তুমি সদায় এনেকৈয়ে মিলি থাকিবা আপুনি বহুত চেষ্টা কৰিছে বৌ আপুনি আৰু শৰত নোহোৱা হ'লে এইখিনি কৰিব নোৱাৰিলোহেঁতেন তেনেকৈ নক'বা মোৰ নিজৰ ভনী হ'লেও তুমি তাইক নিজৰ বায়েকৰ দৰে ছাপোৰ্ট কৰিলা সদায় এনেদৰে মিলিজুলি থাকিবা মই সদায় আছোঁ তোমালোকৰ লগত কবিতাবোৰ আপোনাৰ নিজৰ মানুহৰ আগত আপোনাৰ নিজৰ নামটো লুকুৱাই নাৰাখিবচোন কোনেনো নিজৰ পৰিচয় লুকুৱাই ৰাখিব বিচাৰে কিন্তু সমাজৰ বাধা বান্ধোন সেইবোৰৰ পৰা জানো হাত সাৰিব পাৰি
সকলোবিলাক টানি আজৰি আপোনাৰ নিজৰ নামটো পেপাৰত দিলেহে আপোনাক মানুহে চিনি পাব, য'ত মনবোৰ মুকলি হয়। মোৰ কি অনুভৱ হয় জানা, প্ৰতিটো কবিতাৰ মাজত যেন কিবা এটা মায়া আছে, কিবা এটা ভাল লগা গোন্ধ আছে, য'ত মই নিজকে বিচাৰি পাওঁ। যেনেকৈ আপুনি দিয়া কাপোৰবোৰ মই অনুভৱ কৰিছোঁ, য'ত মৰি যোৱা নামটো মই চিনি পাইছোঁ, বিন্দু। বিন্দু, তুমি অহাৰ পিছত মই নিজকে বিচাৰি পাইছোঁ। তুমি মোৰ কাষত থকাৰ সময়খিনি মোৰ আটাইতকৈ ভাল লগা সময়, আটাইতকৈ। Might have just brushed the shirt of Pajara, but it was close to the glove. অ'ৰা কি ৰ'বাচোন ৰ'বা, ক'লৈ যোৱাহে? ক'ৰবাত বিয়া চিয়া আছে নেকি? হাতত গহনা ল'লে কি বিয়াত যোৱা হয় নেকি? আপোনালোক মতা মানুহবোৰ নহয়, মাইকী মানুহবিলাকে অকল পিন্ধা উৰাতেই মগ্ন থাকে বুলি ভাবে। ঘৰৰ যে বাকী দায়িত্ববোৰলৈ সেইবিলাক হ'লে চকুত নপৰে। ৰ'বা ৰ'বা, কওকচোন মহাৰাণী, মোক কি বিষয়ত মনত পেলালে? আদেশ কৰক। এইডাল যোৱা বছৰ যে এজন মানুহে বন্ধকত থৈছিলে, তেওঁ বা লয় নে নলয়? হেৰা, ল'লে ল'ব, নল'লে নাই, ৰাখি থোৱা। চাওঁ দিয়াচোন, এইডাল কেতিয়াবা পিন্ধিব পাৰিবা। মা, আপোনালোকৰ ৰুমটো মোচা হৈ গ'ল, আৰু কিবা কাম আছে নেকি? দৰ্জাখন বন্ধ কৰি দিবা ভালকে। পাছত দৰকাৰ হ'লে ব্যৱহাৰ কৰিবা, যোৱা গডৰেজত থৈ দিয়াগে। ইমান থৰ লাগি কি চাই আছা? নাই, আপোনাকে চাই আছোঁ। মোক? তিতা চুলিত আপোনাক বৰ ধুনীয়া লাগে দেখিবলৈ। তাৰমানে অথনিৰে পৰা তুমি মোকে চাই আছিলা? নহ'লেনো আৰু ইমান নীৰৱ পৃথিৱীখনত মোৰ আপোনাৰ বাহিৰে চাবলগীয়া আৰুনো কোন আছে? বিন্দু, আকাশলৈ চাই কি ভাবি আছা? আকাশৰ দৰে আমাৰ জীৱনটো শূন্য, একো নাই। কেতিয়াবা পোহৰ, কেতিয়াবা আন্ধাৰ। পোহৰ থকা সময়খিনিকে উদযাপন কৰিব লাগে। কি জানা বিন্দু, সম্পৰ্কবোৰ খন্তেকীয়া, সেয়েহে থকা সময়খিনিক আমি ভালদৰে উদযাপন কৰিব লাগে। আৰু আমাৰ এই সম্পৰ্কটো, এইটো কি খন্তেকীয়া? সময় আমাক যেতিয়ালৈকে সহায় কৰে তেতিয়ালৈকে আমি থাকিম। মানুহৰ মাজত যেতিয়া এটা ভাল বুজাবুজিৰ সম্পৰ্ক গঢ় লৈ উঠে, তেতিয়া তাত নিয়ম অনিয়ম বুলিবলৈ একো নাথাকে। সেয়া দুজন পুৰুষেই হওক বা দুগৰাকী মহিলা। কিন্তু সমাজে আমাৰ এই সম্পৰ্কটো মানি ল'ব জানো? নল'লেও আমাৰ এই সম্পৰ্ক থাকিব। যিদিনা সমাজে বুজিব, সিদিনাই আমি ডাঙৰকৈ উদযাপন কৰিম। 1, 2, 3 সাৰপ্ৰাইজ! হ্যাপি বার্থডে! ভাল লাগিছেনে? বাৰ্থডে টু ইউ, হেপী Happy বাৰ্থডে birthday টু to ডিয়াৰ you. ললি। ভাল লাগিছেনে? থেংক ইউ খুৰী। ইয়ে!